ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা তৃতীয়খন টি-20 মেচত ইংলেণ্ডৰ জয়লাভ। আজি ইংলেণ্ডৰ জয়ৰ পিছতে পাঁচখনীয়া টি-20 ছিৰিজটোত 2-1ত লিড লৈ আছে ভাৰতে। আজিৰ মেচখন অনুষ্ঠিত হৈছিল সৌৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়াম ৰাজকোটত। ভাৰতে টছত জয়ী হৈ প্ৰথমে ইংলেণ্ডক বেটিং কৰিবলৈ দিয়ে। ইংলেণ্ডে 20 অভাৰত 171 ৰান কৰে 9 উইকেটত। ইংলেণ্ডৰ হৈ সৰ্বাধিক ৰান কৰে বেন ডকেটে। তেওঁ 28 বলত 51 ৰান কৰে। ভাৰতৰ আজিৰ মেচখনত বলিং প্ৰদৰ্শন যদি চাবলৈ যাওঁ, মহম্মদ ছামীয়ে কামবেক কৰিছে। মহম্মদ ছামীয়ে 3 অভাৰত 25 ৰান দিছে। হাৰ্দিক পাণ্ডে 4 অভাৰত 33 ৰান দি 2টা উইকেট লাভ কৰিছে। ৱাশ্বিংটন সুন্দৰে 1 অভাৰত 15 ৰান দিছে। বৰুণ চক্ৰৱৰ্তী বঢ়িয়া বল কৰিছে, যে ভাল বল কৰিছে। 4 অভাৰত 24 ৰান দি 5টা উইকেট লাভ কৰিছে। ৰবি বিষ্ণয়ে 4 অভাৰত 46 ৰান দি 1টা উইকেট লাভ কৰিছে। অক্ষৰ পেটেলে 3 অভাৰত 19 ৰান দি 1টা উইকেট লাভ কৰিছে আৰু অভিষেক শৰ্মা 1 অভাৰত 4 ৰান দিছে। আজিৰ মেচখনত আটাইতকৈ ভাল বলিং কৰিছে বৰুণ চক্ৰৱৰ্তীয়ে। তেওঁ 4 অভাৰত 24 ৰান দি 5টা উইকেট লাভ কৰিছে। আজিৰ মেচত বৰুণ চক্ৰৱৰ্তীয়ে যেতিয়াৰ পৰাই ভাৰতীয় দলত কামবেক কৰিছে, তেতিয়াৰ পৰাই তেওঁ প্ৰত্যেকখন খেলতে ভাল বলিং কৰি গৈছে। তেওঁ টি-20ত 5টা উইকেট এতিয়ালৈকে 2বাৰ ল'লে। আজিৰ মেচখনৰ বাহিৰেও তেওঁ দক্ষিণ আফ্ৰিকাৰ ছিৰিজটোতো এখন মেচত 5টা উইকেট দখল কৰিছিল। ভাৰতে 172 ৰানৰ টাৰ্গেট আগত লৈ ছিৰিজ দখলৰ উদ্দেশ্যে বেটিং কৰিবলৈ আহিছিল যদিও সেয়া যেন সফল হৈ নুঠিল। ভাৰতৰ কোনো এজন প্লেয়াৰে আজি ভাল খেলিব নোৱাৰিলে। ভাৰতৰ হৈ সঞ্জু চেমছন আৰু অভিষেক শৰ্মা অপেনিং কৰিবলৈ আহিছিল, কিন্তু সঞ্জু চেমছন আৰু অপেনাৰ অভিষেক শৰ্মাও সহজতে আউট হয়। লগতে এজনকৈ গোটেইকেইজন প্লেয়াৰে খুব সহজতে আউট হয়। শেষত হাৰ্দিক পাণ্ডেয়ে খেলখন জিকাব চেষ্টা কৰিছিল যদিও ৰান ৰেট বহুত থকাৰ বাবে হাৰ্দিক পাণ্ডেও শেষত 2 অভাৰ থকা সময়ত আউট হৈ যায় আৰু এই খেলখন ভাৰতে 26 ৰানত হাৰিবলগীয়া হয়। পাঁচখনীয়া এই টি-20 ছিৰিজটোত ভাৰতে 2-1ত লিড লৈ আছে। ভাৰত আৰু ইংলেণ্ডৰ মাজত চতুৰ্থখন টি-20 অনুষ্ঠিত হ'ব 31 জানুৱাৰী তাৰিখে সন্ধিয়া 7টা বজাত। এই মেচখন অনুষ্ঠিত হ'ব মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়াম, পুনেত। এয়াই আছিল আজিৰ খেলখনৰ আপডেট। প্লিজ সকলোৱে ছাপোৰ্ট কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।